নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টছ যোনসকল ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিছিলা, তোমালোকৰ যেহেতু 30 এপ্ৰিল তাৰিখে ঘোষণা কৰিব ৰিজাল্টসমূহ, এতিয়া আহিলে মেইন কথা তোমালোকৰ এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মাৰ্কছ দিয়া নিয়মটো কেনেকুৱা হ'ব আৰু কিমান গ্ৰেছ মাৰ্ক পাইছা সকলোখিনি এইটো ভিডিঅ' মাধ্যমেৰে কৈ দিম, আৰু তোমালোকে কিমানে ফেইল কৰিছা বা কিমানে পাছ কৰিছা সকলোখিনি এইটো ভিডিঅ' মাধ্যমেৰে ক্লিয়াৰ হৈ যাব। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। তো মৰমৰ ষ্টুডেণ্টছ তোমালোকে যদি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ চাব নাজানা তেনেহ'লে আমাৰ চেনেলটো তোমালোকে ভিজিট কৰা, তেতিয়া আমি তাত এটা ভিডিঅ' আপলোড কৰা আছে, সেইটো তোমালোকে গোটেই গম পাই যাবা কেনেদৰে তোমালোকে ৰিজাল্টসমূহ চাব পাৰিবা। তো মৰমৰ ষ্টুডেণ্টছ এতিয়া আহিলে গ্ৰেছ মাৰ্কৰ ওপৰত। তো মেইন কথাটো আহিলে প্ৰথমতে আহিলে ইংলিছ ছাবজেক্ট। তোমালোকৰ ইংলিছ ছাবজেক্টটোত কিমানকৈ নম্বৰ দিব গ্ৰেছ মাৰ্ক। তো তোমালোক ক'ব বিচাৰিছোঁ 10 মাৰ্কছ দিয়ে হাইষ্ট গ্ৰেছ মাৰ্ক। আজিলৈকে দেখিবলৈ পোৱা গৈছে যে 10 মাৰ্কছ গ্ৰেছ মাৰ্ক দিয়া হৈছে। যদি তোমালোকে বাকীকেইটা ছাবজেক্টত ভাল মাৰ্কছ লৈ উত্তীৰ্ণ কৰা, বা তোমালোকে ধৰি লোৱা বাকীকেইটা ছাবজেক্টত তোমালোকৰ 60, 70 বা 50 এনেকুৱা ধৰণৰ যদি নাম্বাৰ থাকে, যদি তোমালোকে ইংলিছৰ কাৰণে পাছ কৰিবলৈ 10 নম্বৰ কমে, তেনেহ'লে তোমালোকক 10 নম্বৰ দি উত্তীৰ্ণ কৰাই দিয়া হ'ব। আৰু নৰ্মেলি গ্ৰেছ মাৰ্ক তোমালোকে 1 to 3 এনেকুৱা ধৰণৰ পায় নৰ্মেলি। ঠিক আছে, ইংলিছৰটো ক্লিয়াৰ। তাৰপাছত আহিছে আছামিছত তোমালোকে গ্ৰেছ মাৰ্ক কিমান পাবা। আছামিছতো ছেম টু ছেম হয়, 10 মাৰ্কছ হায়েষ্ট দিয়া হয় আৰু নৰ্মেলি 1 to 3, 4 দিয়া হয়। কিন্তু তোমালোকে বাকীকেইটা ছাবজেক্টত ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব লাগিব। কিন্তু 10 নম্বৰ যিটো আছে সেইটো প্ৰায় ৰেয়াৰ হয়, মানে বহুতখিনি ষ্টুডেণ্টে নাপায়, বহুতৰ মাজতে এজনে পায় যদি তেওঁ বাকীকেইটা ছাবজেক্টত ভাল হয়। তাৰপাছতে আহিছে পলিটিকেল ছায়েন্স, স্বদেশ অধ্যয়ন, ইকনমিক্স আৰু এডুকেশ্যন, এনেকুৱা ধৰণৰ আৰ্টছৰ যিসমূহ ছাবজেক্ট আছে, সেই আৰ্টছৰ ছাবজেক্টসমূহতো ছেম টু ছেম হয়। তোমালোকে মই কৈছোঁ যে 10 নম্বৰ হায়েষ্ট পোৱা হয় নৰ্মেলি, আৰু নৰ্মেলি 1 to 3, 4 পোৱা হয়। ঠিক আছে, তোমালোকে গম পাই গ'লে যে আৰ্টছৰ ছাবজেক্টত তোমালোকে কিমানকৈ গ্ৰেছ মাৰ্ক দিয়া হয়। ঠিক আছে মৰমৰ ষ্টুডেণ্টছসকল, এইবাৰ আহিলে ছায়েন্স ছিষ্টেমত ক'বলৈ গ'লে 1ৰ পৰা 5 নম্বৰ নৰ্মেলি দিয়া হয়, কিয়নো ছায়েন্সৰ যিসমূহ ছায়েন্সৰ ছাবজেক্টসমূহত 70 মাৰ্কছৰ এক্সাম হয়। সেইকাৰণে কৈছোঁ যে তোমালোকক 1ৰ পৰা 5 নম্বৰ ভিতৰতে মানে তোমালোকক যিটো গ্ৰেছ মাৰ্কটো দিয়া হয়, কিন্তু নৰ্মেলি 2, 3, 4 দেখিবলৈ পোৱা যায়। তাৰপাছতে আহিলে তোমালোকৰ এইবাৰ যি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত তোমালোকে কি মাৰ্কছ পালে বা কি এৱাৰ্ড তোমালোকে লাভ কৰিবা, মানে তোমালোকে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, ষ্টাৰ হওক, যি হওক তোমালোকে কি পালে, কি এৱাৰ্ড লাভ কৰিবা, সেইটো ভিডিঅ' যদি তোমালোকে চোৱা নাই তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰা, তাত আমি অলৰেডি বহুতখিনি ভিডিঅ' আপলোড কৰা আছে। আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। আসাম ষ্টাডিৰ কাৰণে তোমালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰিবা, কিয়নো তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আসাম ষ্টাডিয়ে সদায় বনাই থাকে আৰু সদায় বনাই যাম। ধন্যবাদ। জয় আই অসম।